Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেস এডুকেশ্যনৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। তো আজি আমাৰ ফিজিক্যাল জিওগ্ৰাফিৰ এটো 16 নম্বৰটো ক্লাছ হয়। সো যদি আগৰ ভিডিঅ'সমূহ আপোনালোকে নাই চোৱা চাই ল'ব, কাৰণ আমি এটা খুব সুন্দৰ প্লেলিষ্ট বনাই ৰাখিছো আৰু এই যিবিলাক ক্লাছ কৰি আছো এই ক্লাছবোৰ কিন্তু আপোনালোকৰ আগন্তুক কম্পিটিটিভ এক্সামৰ কাৰণে খুব বেছি গুৰুত্বপূৰ্ণ হয়। তো আমি প্ৰথম কোৱেশ্চনটোলৈ যাম। প্ৰথম কোৱেশ্চনটো যোৱাৰ আগতে আমি ইয়াতে ৰিভাৰ লেণ্ডফৰ্মৰ বিষয়ে যেহেতু আজি আলোচনা কৰিম, তো ইয়াতে টাইপছ অফ ৰিভাৰ লেণ্ডফৰ্মৰ বিষয়ে এটা ফিগাৰ আমি ৰাখিছো। পাছৰ কোৱেশ্চনবিলাক দেখিলে গমেই পাব, ইয়াতে অকণমান টাফ নিচিনা পাব পাৰে। ইয়াতে প্ৰথমতে আমাৰ যেতিয়া ৰিভাৰ এখন বৈ আহে সেই ৰিভাৰখনক তিনিটা ষ্টেজত ভাগ কৰা হয়। এটা হৈছে আপাৰ কোৰ্চ, এটা হৈছে মিডিল কোৰ্চ আৰু এটা হৈছে লোৱাৰ কোৰ্চ। তো এই যিবিলাক সিহঁতৰ ষ্টেজ হয়, ৰিভাৰখনৰ যিটো ষ্টেজ, এতিয়া আপাৰ কোৰ্চত আপোনালোকে ৱাটাৰফল দেখা পাব। একেবাৰে ওপৰৰ পৰা যেতিয়া বৈ আহে তেতিয়াইতো ৱাটাৰফলো দেখা পোৱা যায়। তাৰপিছতে তাতে ৰেপিডছ দেখা পোৱা যায়। ৰেপিডছনো কি পঢ়িম। মিডিল কোৰ্চত ভি চেপ ভেলি দেখা পাব, মিৰেণ্ডা দেখা পাব, অক্সবো লেক দেখা পাব, ঠিক আছে। তো এইখিনি আছিলে। তাৰপিছত লোৱাৰ কোৰ্চত কি দেখা পাব, হোৱাইট ডেল্টা পাব, এষ্ট্ৰেজ পাব, ডিষ্ট্ৰিবিউটিভছ পাব। তো এইখিনি এনেকৈ ধৰণে পাব। চ' ডিটেইলছত আমি আলোচনা কৰিম লেণ্ডফৰ্মনো কেই প্ৰকাৰৰ ৰিভাৰে গঠন কৰা লেণ্ডফৰ্ম, ডিপ'জিচনেল লেণ্ডফৰ্ম কি হয়, ইৰ'জনেল লেণ্ডফৰ্ম কি হয়। চ' প্ৰথম কুৱেশ্যনটোলৈ আমি যাম। প্ৰথম কুৱেশ্যনটো আপোনালোকে দেখিলে কুৱেশ্যন নম্বৰ 1 অৰ্থাৎ 281 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে। তো তাতে আপোনালোকক সুধিব বিচাৰিছে যে which are the two broad categories of the river landforms। তো ৰিভাৰে গঠন কৰা লেণ্ডফৰ্ম কেই প্ৰকাৰ আৰু কোন দুটা ইয়াত সুধিছে। অপশ্যন এটা হৈছে ষ্ট্ৰাকচাৰেল এণ্ড ৰেচিডেঞ্চিয়েল লেণ্ডফৰ্ম। এইবিলাকৰ কথা আমি আলোচনা কৰা নাই। চ' ভলকেনিক বা গ্লেচিয়েল লেণ্ডফৰ্মো নহয়, কোষ্টেল বা মেৰাইন লেণ্ডফৰ্মো নহয়। শুদ্ধ অৰ্থটো কি হ'ব? শুদ্ধ অৰ্থটো আপোনালোকৰ গমেই পাইছে। ইয়াৰে শুদ্ধ অৰ্থটো হ'ব ইৰ'জনেছ এণ্ড ডিপ'জিচনেল লেণ্ডফৰ্মটো হ'ব শুদ্ধ অৰ্থ। অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ। নেক্সট যদি যাওঁ আমাৰ কুৱেশ্যন নম্বৰ নেক্সট যোৱাৰ আগতে আমি এটা এক্সপ্লেনেশ্যন ৰাখিছোঁ। নদীয়ে সৃষ্টি কৰা ভূমিৰ যিটো ৰূপ সেইটো মূলতঃ দুই প্ৰকাৰ। এটা হৈছে ইৰ'জনেল লেণ্ডফৰ্ম আৰু এটা হৈছে আপোনালোকৰ যিটো ডিপ'জিচনেল লেণ্ডফৰ্ম। তাৰমানে এটা ক্ষয়জনিত, ইৰ'জন মানে জানে ন, ক্ষয়জনিত, আৰু এটা ডিপ'জিচন পৰা হয়, ঠিক আছে। নেক্সট কুৱেশ্যন যাম। কুৱেশ্যন নম্বৰ 282। 282 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে আপোনালোকে সেইটো মন কৰি চাওক। তো তাতে সুধিছে যে এই ৰিভাৰ জেনেৰেলি পাছেছ থ্ৰু হাউ মেনি মেজৰ ষ্টেজেছ। অলপ আগতে পঢ়ি আহিছোঁ, এখন ৰিভাৰ যেতিয়া বৈ আহে তেতিয়া তিনিটা ষ্টেপ ৰিভাৰখনে পাৰ কৰি আহে, আৰু সেই তিনিটা ষ্টেজৰ নাম কি আছিলে সেইটো মই অলপ আগতে কৈ আহিছোঁ। আপাৰ কোৰ্চ, মিডল কোৰ্চ, লোৱাৰ কোৰ্চ, নহয় জানো। তো অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব। ইয়াতে ডিটেইলছত লিখাই আছে। চক য়ং ষ্টেজ বুলিও কোৱা হয় আপাৰ ষ্টেজটোক, মিডল ষ্টেজ বুলিও কোৱা হয় আৰু অল্ড ষ্টেজ বুলি কোৱা হয়। এই ষ্টেজবিলাকৰ অন্য নামো আছে, সেইখিনিও আমি আলোচনা কৰিম। নেক্সট কুৱেশ্যন নম্বৰ 283। 283 নম্বৰ কুৱেশ্যনটো আপোনালোকে চাই ল'ব পাৰে। তাতে কি দিয়া আছে। তো তাতে কৈছে যে হুইচ ষ্টেজ অফ ৰিভাৰ ইজ অলছ' ন'ন এজ দ্য চ'ৰ্চ জোন। এতিয়া এই তিনিটা ষ্টেজৰ বেলেগ বেলেগ নাম আছে বুলি কৈছোঁ। এতিয়া এই তিনিটা ষ্টেজৰ ভিতৰত কোনটো ষ্টেজক আচলতে চ'ৰ্চ জোন বুলি কোৱা হয়? য়ং ষ্টেজক কোৱা হয় নে, মিডল ষ্টেজক কোৱা হয় নে, অল্ড ষ্টেজক কোৱা হয় নে ডেল্টা ষ্টেজক কোৱা হয়? ডেল্টা ষ্টেজ বুলিতো বেলেগ আমি একো পঢ়াই নাই, কাৰণ ডেল্টাটো ক'ত পোৱা যায়? অল্ড ষ্টেজত পোৱা যায় বা একেবাৰে শেষৰ ষ্টেজটোত পোৱা যায়। চ' ইয়াতে সুধিছে চ'ৰ্চ জোন। চ'ৰ্চ জোনটো কোনটো ষ্টেজৰ অংশ বুলি সুধিছে, বা চ'ৰ্চ জোন বুলি কোনটো ষ্টেজক আমি ক'ব পাৰোঁ। অপশ্যন ইয়াতে এ উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব য়ং ষ্টেজ। য়ং ষ্টেজৰ পৰাই যিহেতু চ'ৰ্চটো পায় ৰিভাৰখনে, চ' ইটছ অলছ' কল্ড দ্য চ'ৰ্চ জোন। নদীৰ উৎপত্তিস্থলৰ ওচৰৰ অংশক য়ং ষ্টেজ বা চ'ৰ্চ জোন বুলি কোৱা হয়। চ' এইটো বুজি পালে। নেক্সট আহিলে 284 নম্বৰ কুৱেশ্যন। প্ৰকৃততে এই টপিকটোৰ পৰা খুব কুৱেশ্যন আহে। চ' মই দেখাই দিছোঁ, আৰু এইবিলাক কনফিউজন ক্ৰিয়েট হয় কুৱেশ্যনবিলাক। নেক্সট আহিলে কুৱেশ্যন 284। 284 নম্বৰ কুৱেশ্যন কি দিয়া আছে চাই লওক। ইয়াতে সুধিছে যে হুইচ ষ্টেজ অফ ৰিভাৰ ইজ ন'ন এজ দ্য ট্ৰেনজিশ্যন জোন। তো ট্ৰেনজিশ্যন জোন বুলি কোনটো ষ্টেজক জনা যায়? তো ষ্টেজ 2, ছেকেণ্ড ষ্টেজক, অৰ্থাৎ মিডল ষ্টেজক আমি ট্ৰেনজিশ্যন জোন বুলি কওঁ। গতিকে অপশ্যন কি হ'ব? অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব। তো মিডল ষ্টেজ হ'ব শুদ্ধ উত্তৰ। ইয়াতে লিখি ৰাখিছোঁ, নদীৰ মধ্যভাগক আমি ট্ৰেনজিশ্যন জোন বুলিও আমি ক'ব পাৰোঁ, ঠিক আছে। নেক্সট আহি গ'ল কুৱেশ্যন নম্বৰ 285। 285 নম্বৰ কুৱেশ্যন কি আছে মন কৰক। ইয়াতে সুধিছে যে হুইচ ষ্টেজ অফ ৰিভাৰ ইজ অলছ' কল্ড ফ্লাড প্লেইন জোন। ফ্লাড প্লেইন জোন বুলি কোনটো ষ্টেজক কোৱা হয়? এতিয়া তিনিটা ষ্টেজে পঢ়িছিলোঁ, এটা ষ্টেজে বাকী থাকিলে, তাৰমানে অল্ড ষ্টেজ বা লোৱাৰ কোৰ্চটোক আমি কি বুলি কওঁ? ফ্লাড প্লেইন জোন বুলি কওঁ। ইয়াতে য়ং ষ্টেজ আছে, মিডল ষ্টেজ আছে, আপাৰ কোৰ্চ আছে। শুদ্ধটো হ'ব অপশ্যন ডি, তাৰমানে অল্ড ষ্টেজ হ'ব শুদ্ধটো। অল্ড ষ্টেজটোক আমি ফ্লাড প্লেইন জোন বুলি ক'ব পাৰোঁ, ঠিক আছে। চ' ইয়াত লিখি ৰাখিছোঁ, নদীৰ নিম্নভাগত বিস্তৃত বন্য
সমভূমি গঠন হয় ইয়াক আমি ফ্লাড প্লেইন জোন বুলি কওঁ আৰু সেই অংশতে সাধাৰণতে ফ্লাড দেখা পোৱা যায় নহয় জানো নেক্সট আহি গ'ল আপোনালোকৰ 286 নম্বৰ কুৱেশ্যনটোত আমি যাম 286 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে মন কৰক 286 নম্বৰ কুৱেশ্যনটো যোৱাৰ আগতে আমি এখন পুনৰ এটা ডায়াগ্ৰাম ৰাখিছোঁ ইয়াতে চাব পাৰে টাইপছ অফ লিভাৰ এণ্ডফৰ্মছ একেখিনি কথাই লিখা আছে যিখিনি মই পূৰ্বতে কৈ আহিছোঁ চ' পুনৰ এইটো ডিছকাশ্যন কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ ইয়াতে ইৰোজনছ ক'ত হ'ব ডিপজিশ্যন ক'ত হ'ব দেখিলে গম পাব ইৰোজন ক'ত হ'ব খহনীয়া এই আপাৰ কজত বেছিকৈ খহনীয়া হ'ব নহয় জানো আৰু ডিপজিশ্যন ক'ত হ'ব এই আপাৰ কৰ্জত বেছিকৈ আপোনালোকৰ ইৰোজনেল লেণ্ডফৰ্মটো দেখা পোৱা যাব হয়নে নহয় আৰু এই লোৱাৰ কৰ্জত আমি দেখিলে গম পাম তাতে বেছিকৈ কি হয় ডিপজিশ্যনেল লেণ্ডফৰ্মটো পোৱা যায় আৰু আপাৰ কৰ্জত ইৰোজনেল লেণ্ডফৰ্মটো পোৱা যাব তো এইবিলাক আলোচনা কৰি নেক্সট কুৱেশ্যন নম্বৰ 286 ইয়াতে লিখাই আছে চব ভি চেপ ভেলিটো ক'ত পোৱা যায় মই প্ৰথমতে কৈ আহিছিলোঁ বা ওপৰৰ যিখন ফটো সেইখনতে স্পষ্টকৈ আছে ভি চেপ ভেলিটো কি প্ৰকাৰৰ এটা লেণ্ডফৰ্ম হয় ই ডিপজিশ্যনেল লেণ্ডফৰ্ম হয় নে ই ইৰোজনেল লেণ্ডফৰ্ম হয় নে ষ্ট্ৰাকচাৰেল লেণ্ডফৰ্ম হয় নে ই ভলকেনিক লেণ্ডফৰ্ম হয় তো ভি চেপ যিটো ভেলি তো সেই ভি চেপ ভেলিটো কি ধৰণৰ লেণ্ডফৰ্ম আমাক ইয়াক সুধিছে তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ ই হৈছে এটা ইৰোজনেল টাইপ অফ লেণ্ডফৰ্ম তাৰমানে ই এটা ক্ষয়জনিত এটা ভূমিভাগ বুলি আমি ক'ব পাৰোঁ ঠিক আছে নদীৰ উলম্ব ক্ষয়ৰ ফলত ভি চেপ ভেলি গঠিত হয় ভি চেপ ভেলিটো প্ৰায় ভি আকৃতিৰ দৰে এনেকৈ ধৰণে এটা চেপ তাতে লয় নেক্সট 287 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে ৰিভাৰ ইৰোজন ইজ মষ্ট এক্টিভ ডিউৰিং হুইচ ষ্টেজ তো নৈৰ খহনীয়া তো বহুত এক্টিভ হয় কোনটো ষ্টেজত এক্টিভ হয় অপশ্যন এত আছে য়ং ষ্টেজ অপশ্যন বিত আছে মিডল ষ্টেজ অপশ্যন চিত আছে অল্ড ষ্টেজ আৰু অপশ্যন ডিত আছে ডেল্টা ষ্টেজ তো ৰিভাৰ ইৰোজনটো বেছিকৈ ক'ত হয় কোনটো ষ্টেজত হয় আমাক এইটো সুধিছে আৰু এইটো আপোনালোকে দেখিলেই বুজি পাব একেবাৰে ইজি য়ং ষ্টেজ একেবাৰে ওপৰৰ অংশটোতে হ'ব আৰু ওপৰৰ অংশটো আমি য়ং ষ্টেজ বুলি কওঁ বা শ্বৰ্ট জ'ন বুলি কওঁ ইয়াতে নদীৰ ঢাল আৰু বেগ অধিক তাতে থিয় জেগাত পানীৰ কি হয় যিটো স্পীড সেই স্পীডটো বেছি হ'ব চ' তাতে যিটো কি হ'ব ইৰোজনছটো বেছি হ'ব ক্ষয় বেছি হ'ব নহয় জানো মাটি খহাই লৈ আহিব নেক্সট আহিলে 288 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে তাতে সুধিছে যে হুইচ অফ দ্য ফলোয়িং ইজ এন ইৰোজনেল লেণ্ডফৰ্ম তলৰ কোনটো এটা ইৰোজনেল লেণ্ডফৰ্ম হয় তো ডেল্টাটো এটা ইৰোজনেল লেণ্ডফৰ্ম নে নেচাৰেল লেভিটো এটা ইৰোজনেল লেণ্ডফৰ্ম নে ভি চেপ ভেলিটো এটা ইৰোজনেল লেণ্ডফৰ্ম নে এলুভিয়েল ফেনটো এটা ইৰোজনেল লেণ্ডফৰ্ম আমাক সুধিছে এতিয়া ইৰোজনেল লেণ্ডফৰ্মৰ কথা বুলি কৈ দিয়াৰ লগে লগে এইটো আচলতে আমি পঢ়ি আহিছোঁ তো অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব কাৰণ ভি চেপ ভেলিটো কি হয় ভি চেপ ভেলিটো এটা ইৰোজনেল লেণ্ডফৰ্ম বুলি পূৰ্বতে আমি পঢ়ি আহিছোঁ গতিকে এইটো আপোনালোকে নিজে পাৰিব লাগে ভি চেপ ভেলি নদীৰ ক্ষয়ৰ ফলত সৃষ্টি হোৱা এক প্ৰকাৰৰ লেণ্ডফৰ্ম ইজ এ টাইপ অফ লেণ্ডফৰ্ম অফ হয় নেক্সট আহি গ'ল 289 নম্বৰ কুৱেশ্যন তাতে কি সুধিছে তাতে সুধিছে যে হুইচ অফ দ্য ফলোয়িং ইজ আৰ ইৰোজনেল লেণ্ডফৰ্ম তলৰ কেইটাৰ ভিতৰত কোনটো এটা ইৰোজনেল লেণ্ডফৰ্ম হয় আৰু এইটো সেই প্ৰায় একেটা কুৱেশ্যন কাৰণ ভি চেপ ভেলি বুলি ক'লোঁ গতিকে অপশ্যন বিটোৱে হ'ব শুদ্ধ অৰ্থ ভি চেপ ভেলিটো ইয়াতে আছে লগতে জৰ্জটো আছে তো জৰ্জো হ'ব ইৰোজনেল লেণ্ডফৰ্ম ডেল্টা লেভি এইবিলাক ডিপজিশ্যনেলত আহিব এলুভিয়েল ফেন ডেল্টা ফ্লাড প্লেইন লিভি এইবিলাক সকলোবিলাক ডিপজিশ্যন লেণ্ডফৰ্মত আহিব দেই নেক্সট আহি গ'ল 290 নম্বৰ কুৱেশ্যন তাতে কি দিয়া আছে আপোনালোকে সেইটো মন কৰিব পাৰে তো তাতে সুধিছে যে হুইচ ইৰোজনেল এক্টিভিটি ইজ প্ৰাইমেৰলি ৰেছপনচিবল ফৰ দ্য ফৰ্মেশ্যন অফ দ্য ভি চেপ ভেলি কোনটো আচলতে ইৰোজনেল এক্টিভিটি ৰেছপনচিবল হয় ফৰ্মেশ্যন অফ দ্য ভি চেপ ভেলি গঠনৰ ক্ষেত্ৰত কোনটো ইৰোজনেল এক্টিভিটি আচলতে ৰেছপনচিবল হয় অপশ্যন এত আছে ডিপজিশ্যন বিত আছে লেটাৰেল ইৰোজনছ চিট কি দিয়া আছে চিট দিয়া আছে ভাৰ্টিকেল ইৰোজনছ আৰু ডিত দিয়া আছে ৱেডাৰিং তো ইয়াৰে শুদ্ধটো হ'ব ইয়াতে আমি সকলোৱে জানো ইয়াতে ভাৰ্টিকেল ইৰোজনৰ কাৰণে ভি চেপ ভেলি হয় আৰু ভি চেপ ভেলিটো আপোনালোকে নিজে ষ্ট্ৰাকচাৰ দেখিলে গমে পাব এইটো ভাৰ্টিকেল ইৰোজনছ হয় তো নদী আচলতে তলফালে গভীৰভাৱে ক্ষয় কৰাৰ ফলত ভি চেপ ভেলি সৃষ্টি হয় এইটো আমি অসমীয়াটো লিখি ৰাখিছোঁ আপোনালোকৰ সুবিধাৰ বাবে নেক্সট আকৌ এইটো মই এইটো দেখি পিনি গমেই পাইছে কি বস্তু এইটো ৱাটাৰফল হয় নহয় জানো তো ৱাটাৰফলৰ বিষয়ে এতিয়া কুৱেশ্যন আহিব তো ইয়াতে চাওক ইয়াতে সুধিছে হুইচ ইজ দ্য ডিপ হল' ফ্ৰম এট দ্য বেছ অফ দ্য ৱাটাৰফল ইজ কল্ড যেতিয়া ৱাটাৰফল এটা ওপৰৰ পৰা পৰে এনেকৈ ধৰণে ৱাটাৰফল এটা পৰে আমি গম পাইছোঁ তাতে আহি পানি তলত পানীত য'ত পৰিব তাতে এটা ডিপ হল' এটা গাঁত সৃষ্টি কৰে ইয়াতে
আহি পানি এটা গাঁতৰ সৃষ্টি কৰে এটো গাঁতৰ নিচিনা হোৱা নাই যেটো পানীখিনি য'ত জমা হৈছে হেতুক আমি কি বুলি কওঁ হেতু কি বুলি কওঁ অপচন এ আছে মিয়েন্ডাৰ অপচন বি আছে প্লান্স পুল অপচন সি আছে অক্সবো লেক অপচন ডি আছে ডেল্টা এইবিলাক ডেল্টা অক্সবো লেক মিয়েন্ডাৰ এবোৰ নহয় ইয়াৰ শুদ্ধটো হ'ব অপচন বি উইল বি দা কাৰেক্ট আনসাৰ এটো প্লান্স পুল বুলি কোৱা হয় পুল ওয়াৰ্ডটো দেখি পেনে গমি পাব লাগে অপচন বি টো হ'ব শুদ্ধটো ঠিক আছে জলপ্ৰপাতৰ তলত পানীৰ প্ৰচণ্ড আঘাতত গঠিত গাঁতক আমি প্লান্স পুল বুলি ক'ব পাৰো ঠিক আছে নেক্সট আপোনালোকৰ আহি গ'ল 292 নম্বৰ কোৱেশ্চন তাবে যোৱা আগতে আকৌ পুনৰ এটা ফিগাৰ ৰাখিছো তো ইয়াতো এটো একেটা কথাই দিয়া আছে আসলতে এটো প্লান্স পুলটো দেখুৱা হৈছে আসলে ওয়াটাৰফলৰ পৰা কেনেকৈ ধৰণে গঠন হৈছে বাৰু দিন হক 292 নম্বৰ কোৱেশ্চনটোত আছে A waterfall is most commonly formed when a river flows over. এটা waterfall formed হয় যেতিয়া নেকি river এখন flow হয় over কাৰ ওপৰেৰে flow হলে হয় অপচন এ আছে flat plain টো ইয়াৰ হ'বই নোৱাৰে অপচন বি আছে hard rock over soft rock তেনেকুৱা ধৰণৰ হলে হয় নেকি যত নেকি hard rock থাকে তাৰ তলত soft rock থাকে হয় এটোৱে হ'ব শুদ্ধটো অপচন বি তাৰ মানে ওপৰত hard rock তলত সফট ৰক তেটা সফট ৰকটো কি হয় ভাঙি যায় তাৰ ফলত এই বস্তুটো এনেকুৱা ধৰণৰ এটা ফৰ্ম হয় আৰু পানীখিনি আহি পানি এনেকেতে পৰে ঠিক আছে এনেকেতে পৰে তো এটোৱে আসলতে ওয়াটাৰফল ক্ৰিয়েট হয় সো অপচন বি উইল বি দা কাৰেক্ট আনসাৰ হ'ব কোমল হিল বেছি ক্ষয় হোৱাৰ ফলত জলপ্ৰপাতটো হয় কাৰণ সফট যেটো হিল হয় হেতু ক্ষয়টো যাবই নেক্সট আহি গ'ল এটোটা ফিগাৰটা আপোনালোকে চাই লওক এটো বস্তু কি হয় মই কম বাৰু ফিগাৰটো মই দেখাই দিছো মনোৰবৰ কাৰণে পথহলছ এটো পথহলছ বুলি কোৱা হয় তো পথহলছটো কি হয় পথহলছটো এটা এক্সাম্পল হয় কিহৰ এক্সাম্পল হয় ডিপোজিশনাল লেণ্ডফৰ্মৰ এক্সাম্পল হয় নে ষ্ট্ৰাকচাৰাল লেণ্ডফৰ্মৰ এক্সাম্পল হয় নে ইৰোজনাল লেণ্ডফৰ্মৰ এক্সাম্পল হয় নে ভলকেনিক লেণ্ডফৰ্মৰ এটা উদাহৰণ হয় তো পথহলছটো কি হয় পথহলছটো এটা কি টাইপ অফ লেণ্ডফৰ্ম হয় এটা ইৰোজনাল টাইপ অফ লেণ্ডফৰ্ম হয় ই ডিপোজিশনাল নহয় এটা ইৰোজন কাৰণ ইয়াত ইৰোজন হৈছে দেখিছে গাঁত হৈ গৈছে নদীৰ পানীত ঘূৰি থকা হিলগুটিৰ ঘৰখনত পথহলছৰ সৃষ্টি হয় এনেকুৱা ধৰণৰ গাঁতৰ সৃষ্টি হয় ঠিক আছে 294 নম্বৰ কোৱেশ্চন কি দিয়া আছে তো তাতে সুধিছে যে পথহলছ আৰ মেইনলি ফ্ৰম পথহলছ বিলাক মেইনলি ফৰ্মড হয় ওয়াইণ্ড একশনৰ কাৰণে হয় নে গ্লেচিয়েল একশনৰ কাৰণে হয় নে ৰটেটিং পেপলছ ইন ৰিভাৰ ওয়াটাৰ কাৰণে হয় নে লাভা ফ্লো কাৰণে হয় তো শুদ্ধটো আমি নিজে গমে পাইছো কাৰণ কৈ আহিছো তো অপচন সি উইল বি দা কাৰেক্ট আনসাৰ ৰটেটিং পেপলছ ইন ৰিভাৰ ওয়াটাৰ হিলগুটিৰ ঘূৰ্ণন আৰু ঘৰখনৰ ফলত নদীৰ তলত গাঁতৰ সৃষ্টি হয় ঠিক আছে নেক্সট এটো আন এটা ফিগাৰ ৰাখিছো তো চাই লওক পাহাৰৰ পৰা এনেকে ধৰণে বৈ আহোতে জলে পাহাৰৰ মধ্যভাগত তো এই ধৰণে উখকে এই ধৰণে এটা ষ্ট্ৰাকচাৰ গঠন হয় এই লেণ্ডফৰ্মটোক আসলতে এলুভিয়াল ফেন বুলি কোৱা হয় তো এটোৰ ওপৰতে কোৱেশ্চন আছে ইয়াতে এটছক এলুভিয়াল কোন বা এলুভিয়াল কোন বুলিও ক'ব পাৰি যেটো কোন আকৃতি লয় বা এলুভিয়াল ফেন বুলিও ক'ব পাৰি একটা বস্তুৱে হেতু এটা এক্সাম্পল হয় কিহৰ এক্সাম্পল হয় ইৰোজনাল লেণ্ডফৰ্মৰ এক্সাম্পল হয় নে ডিপোজিশনাল লেণ্ডফৰ্মৰ এক্সাম্পল হয় নে ষ্ট্ৰাকচাৰাল লেণ্ডফৰ্ম হয় নে ভলকেনিক লেণ্ডফৰ্ম হয় এটো দেখি গমে পাইছে বস্তুবিলাক উটি আহি পানি হেখিনি জমা হৈ পানি এটা কোন আহি লয় সেটো কাৰণে এটো এলুভিয়াল কোন বা এলুভিয়াল ফেন বুলি কোৱা হয় সো ইট ইজ এ ডিপোজিশনাল লেণ্ডফৰ্ম অপচন বি উইল বি দা কাৰেক্ট আনসাৰ হ'ব ইয়াতে ডিপোজিশনাল লেণ্ডফৰ্ম অবক্ষেপ সঞ্চয়ৰ ফলত এলুভিয়াল লেণ্ডফৰ্ম বা কোন বা ফেন গঠিত হয় নেক্সট এলুভিয়াল ফেনছ আৰ কমনলি ফ্ৰম ডিউৰিং এলুভিয়াল ফেনছ বিলাক ফ্ৰমড হয় ডিউৰিং কোনটো ষ্টেজত ইয়ং ষ্টেজত হয় নে মিডল ষ্টেজত হয় নে ওল্ড ষ্টেজত হয় নে ডেল্টা ষ্টেজত হয় তো ৰিভাৰৰ যেটো ইয়ং ষ্টেজ যেটো আমি ট্ৰানজিশন জোন শৰ্ট জোন বুলি কওঁ সেই শৰ্ট জোনতে এলুভিয়াল ফেন্সটো গঠন হয় মই দেখাই দিলে বুজি পাব পাহাৰৰ পাদদেশত নদীৰ বেগ কমি গলে অবক্ষেপ সঞ্চিত হৈ এলুভিয়াল ফেনৰ গঠন হয় ঠিক আছে নেক্সট আমি যাম মিণ্ডাৰ যাম তো মিণ্ডাৰটো কি হয়নো আসলতে তো কেনেকৈ ধৰণে অক্সবো লেক গঠন হয় মিণ্ডাৰ কি হয় এই ফিগাৰটো অকমান চালে আপোনালোকে বুজি পাব বাৰু যি নহওক অক্সবো লেকটো কি হয় তো চাই লওক তো ৰিভাৰখন এনেকুৱা জিগজাগ ৱেতে গৈ থাকে নহয় জানো এই ধৰণে মই দেখাই দিম ৰিভাৰখন এই ধৰণে পূৰ্বৰ পৰা এইটো সিস্টেমত এনেকৈ ধৰণে ৰিভাৰখন ফ্লো হৈ আছে দেখিছে আপোনালোকে কেনেকৈ ধৰণে ৰিভাৰখন ফ্লো হৈ আছে দেখিছে ইয়াতে ৰিভাৰখন পূৰ্বতে এইটো আৰ্হিত নগৈ ৰিভাৰখন এই ধৰণে গৈ পিনি এনেকৈ দিনি ফ্লো হৈছে সাপোজ এনেকৈ দিনি ফ্লো হৈছে যত নেকি এই বস্তুটো সোমাই আছিল এই বস্তুটো পৰৱৰ্তী সময়ত ৰিভাৰখন কিবা কাৰণে এই ধৰণে ফ্লো কৰিব ললে আৰু এই বস্তুটো এটা লেক টাইপে থাকি গল তো হেতু থাকি গল হেতুক আমি অক্সবো লেক বুলি কওঁ ঠিক আছে
297 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে আপোনালোকে মন কৰক চালে বুজি পাব ইন হুইচ ষ্টেজ আৰ মিনাৰ্ছ most commonly developed কোনটো ষ্টেজত মিনাৰ্ছবিলাক কমনলি ডেভেলপড হয় ইয়ং ষ্টেজত হয় নে মিডল ষ্টেজত হয় নে ওল্ড ষ্টেজত হয় নে শ্বৰ্ট জোনত হয় ফিগাৰটো দেখিয়ে উত্তৰটো ক'ব পাৰিব লাগে তো এইটো মিডল ষ্টেজত হৈ আছে এই ঘটনাটো নহয় জানো মিডল ষ্টেজত সেই মিনাৰবিলাক ডেভেলপ হয় মিডল ষ্টেজত পাৰ্শ্বীয় ক্ষয় বৃদ্ধি হোৱাত মিনাৰবিলাক ডেভেলপড হয় গঠন হয় নেক্সট অক্সবো লেকৰ কথা আহিলে অক্সবো লেক ইজ জেনেৰেলি ইন ফ্ৰম দিন হুইচ ষ্টেজ অক্সবো লেকবিলাক কোনটো ষ্টেজত ফ্ৰম হয় জেনেৰেলি অপশ্যন এত আছে ইয়ং ষ্টেজ বিত আছে মিডল ষ্টেজ চিত আছে ওল্ড ষ্টেজ ডিত আছে শ্বৰ্ট জোন তো শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ তাৰমানে মিডল ষ্টেজত তাৰমানে ট্ৰেনজিশ্যন জোনত কি হয় এই মিনাৰ অধিক বিকশিত যেতিয়া হয় তেতিয়া অক্সবো লেকৰ সৃষ্টি হয় ঠিক আছে নেক্সট আমি যাম Oxbow Lake is formed due to Oxbow Lake কিহৰ কাৰণে formed হয় due to only erosions নে only deposition নে erosion আৰু deposition Oxbow Lake দুইটাই হয় নে one action হয় so এটো কনফিউজন কেতিয়াও ক্ৰিয়েট নকৰিব Oxbow Lake formed হয় during দুইটা কাৰণে হয় to both erosionও তাতো হ'ব পাৰে বা depositionও হ'ব পাৰে এটা বুলি আপোনাকে ক'ব নোৱাৰে Oxbow Lake গঠনত ক্ষয় আৰু যেটো deposition দুইটাই হয় ঠিক আছে নেক্সট আহিলে 3 নম্বৰ কোৱেশ্চন তাতে আছে which landform is directly created when a river cuts through the narrow lake of the meander loop তেতিয়া কি landform from হয় যেতিয়া নেকি directly created when a river cuts through the narrow neck of the meander loop তেতিয়া কি Oxbow Lake from হয় অপশ্যন বি will be the correct answer এটো পঢ়ি আহিছো এটো পাৰিবই লাগে নদীয়ে মেণ্ডাৰৰ সংকীৰ্ণ অংশ কাটি নতুন পথ ললে এটোক আমি Oxbow Lake বুলি কৈছো নতুন পথ এটা ক্ৰিয়েট কৰি লয় তো Oxbow Lake বুলি কয় নেচাৰেল লিভিজ বিলাক কি হয় এটো চাই লওক নেচাৰেল লিভিজ বিলাক কি হয় এই ওপৰলে যে এনেকে ধৰণে আপোনালোকে দেখিছে ওপৰলে এনেকে ধৰণে উখ হৈ গৈছে তো এইবিলাক আমি নেচাৰেল লিভিজ বুলি কওঁ তো এটো চাই লওক আপোনালোকে নেচাৰেল লিভিজ আৰ এক্সাম্পল অফ ই কি হয় গমে পাইছে এটো কি হ'ব ওপৰলে উঠি গৈ পিনে এটা ল্যান্ডফৰ্ম ফৰ্ম কৰিছে এটো ডিপজিশনাল ল্যান্ডফৰ্ম হ'ব নট ইৰোজনাল মানে যেটো খহি যাব এটো খহিটো যোৱা নাই এটো গঠন হৈছে তো ডিপজিশনাল ল্যান্ডফৰ্ম বা শুদ্ধত অপশ্যন বি উইল বি দ্য কাৰেক্ট আনসাৰ বানপানীৰ সময়ত নদীৰ কাষত সঞ্চিত হৈ নেচাৰেল লিভিজ সৃষ্টি হয় বানপানীৰ সময়ত যে মাটিবিলাক ডিপজিশন গুট খায় তো তাতে ডিপজিশনাল ল্যান্ডফৰ্মটো গঠন হয় আৰু হেতুক আমি কওঁ নেচাৰেল লিভিজ ফটো দেখাই দিলো 302 নম্বৰ কোৱেশ্চনত আছে দ্য ড্ৰেনেজ প্যাটাৰ্ন অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ভেলি ব্ৰহ্মপুত্ৰ ৰিভাৰ ভেলি যেটো ড্ৰেনেজ প্যাটাৰ্ন এটো কি হয় এটো ৰেডিয়েল হয় নে ট্ৰেলিছ হয় নে ড্ৰেনডিটিক হয় নে এনুলাৰ হয় সো ৰিভাৰ ড্ৰেনেজ প্যাটাৰ্নৰ ওপৰত কোৱেশ্চন আহে এটো আমাৰ কাৰণে ইম্পৰ্টেন্ট কাৰণ অসমত ব্ৰহ্মপুত্ৰ নদী আছে যে ব্ৰহ্মপুত্ৰ নদীৰ যেটো ড্ৰেনেজ সিস্টেম সেই ড্ৰেনেজ সিস্টেমটো কি ধৰণৰ ড্ৰেনেজ সিস্টেম হয় এটো উদিছে অপশ্যন বি সি উইল বি দ্য কাৰেক্ট আনসাৰ এটো ডেনড্ৰিটিক টাইপৰ এটা ড্ৰেনেজ সিস্টেম হয় য'ত গছৰ ডাল পাতৰ দৰে ই বিস্তাৰিত হয় হয়নে নেক্সট আহিলে 303 নম্বৰ কোৱেশ্চন 303 নম্বৰ কোৱেশ্চনত কি দিয়া আছে দ্য ড্ৰেনেজ প্যাটাৰ্ন অফ দ্য গংগা ৰিভাৰ ইজ মেইনলি গংগা ৰিভাৰৰ যেটো ড্ৰেনেজ প্যাটাৰ্ন হেতু মেইনলি কি হয় অপশ্যন এ আছে ৰেডিয়েল বিত আছে ট্ৰেলিছ অপশ্যন সি আছে ডেনড্ৰিটিক আৰু ডিত আছে ৰেক্টেংগুলাৰ শুদ্ধটো কি হ'ব ড্ৰেনেজ প্যাটাৰ্নটো গংগা ৰিভাৰৰ ড্ৰেনেজ প্যাটাৰ্নটো কি হয় অপশ্যন সি উইল বি দ্য কাৰেক্ট আনসাৰ ডেনড্ৰিটিক টাইপ অফ হয় তো গংগা আৰু ব্ৰহ্মপুত্ৰ প্ৰায় একেটাই ড্ৰেনেজ প্যাটাৰ্নত আছে তো গংগা নদী ব্যৱস্থাই ডেনড্ৰিটিক প্যাটাৰ্ন to follow কৰে ঠিক আছে অনুসৰণ কৰে নেক্সট 304 নম্বৰ কোৱেশ্চন ইন হুইচ ড্ৰেনেজ প্যাটাৰ্নস ডু ষ্ট্ৰীমস জেনাৰেলি ৰান প্যাৰালেল টু ইচ আদাৰ তো প্যাৰালেল কে যেতিয়া ইচ আদাৰ থাকিব তো সেই ড্ৰেনেজ প্যাটাৰ্নটোক আমি কি বুলি কওঁ ডেনড্ৰিটিক কম নে ৰেডিয়েল কম নে ট্ৰেলিছ কম নে এনুলাৰ কম তো সেই ডেনড্ৰিটিক প্যাটাৰ্নটোক আমি কম হেতু নামৰ পৰা আহি যায় ট্ৰেলিছ বুলি কোৱা হয় ট্ৰেলিছ প্যাটাৰ্ন উপনদীবোৰ সাধাৰণতে সমান্তৰালভাৱে থাকে ইট ইজ প্যাৰালেল হয় টু ইচ আদাৰ নেক্সট 5 নম্বৰ কোৱেশ্চন অমৰকণ্টক প্লেটো ইজ এছ'চিয়েটেড উইথ হুইচ ড্ৰেনেজ প্যাটাৰ্ন তো অমৰকণ্টক প্লেটো কোনটো ড্ৰেনেজ প্যাটাৰ্নৰ লগত এছ'চিয়েটেড হয় আমাক সুধিছে অপশ্যন এ আছে ডেনড্ৰিটিক বিত আছে ট্ৰেলিছ ইট আছে ৰেডিয়েল আৰু ডিত আছে এনুলাৰ শুদ্ধটো কি হ'ব অমৰকণ্টক প্লেটোটো এটো ৰেডিয়েল প্যাটাৰ্নৰ লগত জড়িত তো অমৰকণ্টক প্লেটোৰ পৰা নদীবোৰ বিভিন্ন দিশলৈকে বৈ যায় আৰু ইয়াক আমি ৰেডিয়েল প্যাটাৰ্ন অফ দ্য ড্ৰেনেজ সিস্টেম বুলি আমি ক'ব পাৰো ঠিক আছে নেক্সট 306 নম্বৰ কোৱেশ্চনটো আছে আই থিংক তো তাতে সুধিছে হুইচ টু ইম্পৰ্টেন্ট ৰিভাৰ্স অৰিজিনেটস ফ্ৰম দ্য অমৰকণ্টক প্লেটোৰ পৰা কোন দুখন ইম্পৰ্টেন্ট ৰিভাৰ অৰিজিনেট হৈছে ব্ৰহ্মপুত্ৰ থকা অপশ্যনটো আমি ডাইৰেক্ট কাটিয়ে দিম কাৰণ এখন ক'ৰ পৰা হৈছে আমি জানো কাৰণ অসমতে আছে নেক্সট গংগা যমুনা হয় নেকি নে নৰ্মদা সন হয় নে গোদাবৰী কৃষ্ণা হয় এইকেইটাৰ ওপৰত ডেফিনেটলি আপোনাৰ কনফিউজন লাগিব তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন সি উইল বি দ্য কাৰেক্ট আনসাৰ নৰ্মদা আৰু সন ৰিভাৰখন কি হয় এই যেটো অমৰকণ্টক প্লেটোৰ পৰা ওলাই অহা দুখন ইম্পৰ্টেন্ট ৰিভাৰ হয় ঠিক আছে
তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু ভিডিঅ' আহি থাকিব ফিজিকেল জিঅ'গ্ৰাফি আৰু বেছি নাই প্ৰায় শেষেই হ'ল আমি 300টা কুৱেশ্যন আজি 300+ কুৱেশ্যন ডিছকাশ্যন কৰিছোঁ আৰু 4-5টা ক্লাছৰ ভিতৰত আমি ৱৰ্ল্ড ফিজিকেল জিঅ'গ্ৰাফি শেষ কৰি দিম চ' ফিজিকেল জিঅ'গ্ৰাফি এই প্লেলিষ্টটো মাষ্ট যদি আপোনালোকে এক্সাম প্ৰিপেৰেশ্যন কৰি আছে তো এই ভিডিঅ' চাব আমি মাৰাথন ভিডিঅ' এটা দি দিম যিটো নেকি কমপ্লিট থাকিব তো এই চিৰিজটো আমি আজিলৈকে 16টা ভিডিঅ' হৈছে আই থিংক তো এই 16টা ভিডিঅ' আপোনালোকে পূৰা চাই দিব কাৰণ এভৰি কুৱেশ্যনছ এভৰি পইণ্ট মই ইয়াতে এক্সপ্লেইন কৰিছোঁ আৰু ফিজিকেল জিঅ'গ্ৰাফিত ইয়াৰ বাহিৰে অন্য কুৱেশ্যনটো আহিবই নোৱাৰে কোনো মানে ইয়াত দিবই নোৱাৰে আৰু নাহেও ঠিক আছে চ' ভিডিঅ'সমূহ আপোনালোকে নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে এটলিষ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰিব লগতে ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব তো থেংক ইউ ছ' মাছ চি দ্য নেক্সট ভিডিঅ'